ওলাই গৈছিলো আসলতে ওলাই গৈ পেলাই আজি বজাৰখন বন্ধ পালো ৰাস্তাবিলাক বন্ধ পালো সেই ওলাই ঘূৰি আহি পেলাই আপোনালোকৰ সন্মুখত বহি দিলো নমস্কাৰ ভিডিওটো চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু পিএনভিলে আপোনালোকৰ আদৰণি জনাইছো নতুন বিষয়বস্তু লৈ মই আপোনালোকৰ মাজলৈ আহিছো আসলতে নতুন বিষয়বস্তু কি মই কেতিয়াও মোৰ কোনো ভিডিওত নেতিবাচক বিষয়বস্তু উপস্থাপন নকৰো নেতিবাচক অৰ্থাৎ নেগেটিভ ডিসকাশন মোৰ ভিডিও বিলাকত নহয় পৰাপক্ষত ইতিবাচক বিষয়বস্তু লৈ সদায় আপোনালোকৰ মাজলৈ আহো কিন্তু আজি মই এটা বিষয়ত সমালোচনা কৰিবলৈ আগবাঢ়িছো মই ৰাতিপুৱা ওলাই গলো শিমলুগুৰি নগৰলৈ নগৰখন বন্ধ ব্যৱসায়ীসকলে ৰাজপথৰ ওপৰত পথ অৱৰোধ কৰিছে তেতিয়া মই ভাবিলো যে কিয় ব্যৱসায়ী ৰাজপথলৈ নামি আহিবলগীয়া হ'ল ব্যৱসায়ীসকল কিয় ৰাজপথলৈ নামি আহিবলগীয়া হ'ল কি কাৰণ আছে এজন নাগৰিক হিচাপে কথাখিনি মই সমালোচনাৰ দৃষ্টিৰে চাম আৰু সমালোচনা কৰিবলৈ আগবাঢ়িম কিয় ব্যৱসায়ীসকল ৰাজপথলৈ আহিবলগীয়া পৰিৱেশ কোনে সৃষ্টি কৰিছে আমি বহু কথা কলে কথা কিছুমান সৰকাৰি মানুহ বুলি বা সৰকাৰ চাকৰি কৰা মানুহ বুলি আমাৰ কথাবিলাক কেতিয়াবা সমালোচনা হয় কিন্তু সমান্তৰালভাৱে আমি এজন নাগৰিক হোৱাৰ কাৰণে কিছুমান বিষয়বস্তু মই বাস কৰা অঞ্চলটোৰ মই বাস কৰা যিখন নগৰ বা যিখন স্থান তাৰ ভাল হোৱাটো মই বিচাৰিম কাৰণ মই শিক্ষক আৰু মই শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীক পৰিৱেশ সম্পৰ্কীয় জ্ঞান দিওঁ এই পৰিৱেশ সম্পৰ্কীয় জ্ঞান দিবলৈ যাওঁতে মোৰ যেতিয়া মোৰ স্থানীয় পৰিৱেশটোৱে সুন্দৰ নহ'ব স্বাস্থ্যকৰ নহ'ব তেতিয়া হ'লে মই নিশ্চয় সেই কথাটো কাৰোবাক ক'ব লাগিব সমালোচনা কৰিব লাগিব আৰু এই সমালোচনাক আপোনালোকে যিসকল যি কৰ্তৃপক্ষৰ প্ৰতি এই সমালোচনাটো গৈছে বুলি অনুভৱ কৰে তেখেতসকলে অনুভৱ কৰিবৰ কাৰণে মই শিমলুগুৰি নগৰৰ মাজলৈ সোমাই গৈছো এই পথটোৰে মই গৈ আছো এই যে পথটোত এইবিলাক গাঁত দেখিছে নহয় শিমলুগুৰি নগৰ মাত্ৰ 3 কিলোমিটাৰ বৰ্গ কিলোমিটাৰৰ এখন নগৰ সৰু নগৰ বৰ ডাঙৰ নগৰ নহয় ইয়াৰ বাট পথ মই যিটো বাটেৰে গৈ আছো সেই বাটটোত অসম চৰকাৰে বন বিভাগৰ ফালৰ পৰা বহু ৰাজহ আদায় কৰে সেয়া 1 নম্বৰ কথা 2 নম্বৰ কথা হ'ল এই পথটো নগাৰাজ্য আৰু অসমৰ সংযোগী পথ এই পথটোত আজি কেইদিনমানৰ আগত মানুহে খেৱালি জাল মাৰিছিলে মাছ ধৰিবৰ কাৰণে জাল মাৰিছিলে অৰ্থাৎ ডাঙৰ পুখুৰীৰ সৃষ্টি হৈছিলে কিন্তু পৰহি এটা ঘোষণা হ'ল পৰহি ব্যৱসায়ীসকলে এটা এনাউন্সমেন্ট কৰিলে যে তেখেতসকলে পথ অৱৰোধৰ কাৰ্যসূচী পালন কৰিব যাৰ এই পথটোৰ নিৰ্মাণৰ দাবীত লগে লগে ৰাতিৰ ভিতৰতে পুখুৰীবোৰ নাইকিয়া হৈ গ'ল তাৰ মানে কি তাৰ মানে সংগ্ৰাম নকৰিলে আমি একো নাপাওঁ আন্দোলনৰ কাৰ্যসূচী নহলে আমি একো নাপাওঁ ৰাস্তাটো আজি মাহ ধৰি বছৰ ধৰি বেয়া হৈ আছে কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ নোহোৱাৰ কাৰণে অৱশেষত উপায়ন্তৰ হৈ দোকান পোহাৰ বন্ধ কৰি দিনটোৰ মজুৰি বন্ধ কৰি ব্যৱসায়ীসকলে পথ অৱৰোধ কৰিবলগীয়া অৱস্থা হ'ল যাৰ কিন্তু পথ অৱৰোধ কৰাৰ যেতিয়া ঘোষণা কৰিলে লগে লগে পথৰ গাঁতসমূহ নাইকিয়া হৈ গ'ল তথাপিও আছে এয়া মাত্ৰ অস্থায়ী আৰু ডাঙৰ বৰষুণ এজাক দিলে এই শিলবিলাক আকৌ আঁতৰি গুচি যাব নাইকিয়া হৈ যাব এইখন শিমলুগুৰি নগৰ অসমৰ এখন পৰিচিত নগৰ কাৰণ শিমলুগুৰি ৰেলৱে জংচন আছে শিমলুগুৰিত ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ পৰা অসমৰ বিভিন্ন স্থানৰ পৰা শিৱসাগৰলৈ যেতিয়া মানুহবিলাক আহে শিমলুগুৰিত ৰেলেৰে শিমলুগুৰিলৈ আহে শিমলুগুৰিত নামে আৰু শিমলুগুৰিত আদৰণি জনাবলৈ আমাৰ এই বাটপথ অকল বাটপথেই নহয়
এখন 3 বৰ্গ কিলোমিটাৰৰ এখন নগৰত পৰিষ্কাৰ কৰিবলৈ স্থানীয় নগৰ সমিতিৰ সময় নাই। মাহ ধৰি সপ্তাহ ধৰি জাবৰ হিচাপে পৰি থাকে। জাবৰৰ ওপৰত গাহৰি চৰি থাকে। জাবৰৰ ওপৰত গাহৰি চৰি থাকে আৰু সেই জাবৰ মাহ ধৰি দুৰ্গন্ধ হয়, দুৰ্গন্ধ ওলায়, তাত গেলি পচি যায়। আৰু যেতিয়া ঘোষণা হ'ল যে ব্যৱসায়ীসকল, নাট্য সমিতি, জ্যেষ্ঠ নাগৰিক সন্থা, ই ৰিক্সা চালক সন্থা, মেজিক চালক সন্থা এখেতসকলে নগৰখন পৰিষ্কাৰ কৰাৰ কাৰণে নগৰখনৰ ৰাস্তা পদূলিসমূহ ভাল হ'বৰ কাৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে। আজি দেখিছোঁ সেই জাবৰবিলাক উঠুৱাবলৈ সময় হৈ গ'ল। ট্ৰাকে জাবৰ নিব পৰা হৈ গ'ল। অৰ্থাৎ এডোখৰ জেগাত 1 ট্ৰাক জাবৰ গোট খাইছে। এডোখৰ জেগাত 1 ট্ৰাক জাবৰ গোট খাইছে। এই জাবৰবিলাক কি বুলি ক'ম আপোনালোকক, ঘিণ লাগিব। হোটেলৰ আগত জাবৰ, ফাৰ্মাচীৰ আগত জাবৰ, খাদ্য খোৱা যিবিলাক এলেকাত খাদ্য আহাৰৰ দোকান পোহাৰ আছে তাৰ আগত জাবৰ, পুৰণি এইটো চিনেমা হলৰ আগত এখন ট্ৰাক যে দেখিছে ৰখাই থোৱা, সেই ট্ৰাকখনত এখন জাবৰ তুলি থৈছে। অৰ্থাৎ ইমানেই অকমন্য আৰু ইমানেই গুৰুত্বহীন, ইমানেই তেখেতসকলে মাত্ৰ নিকায় চলাই আছে, কিন্তু ৰাজহটো নাগৰিকসকলে সম্পূৰ্ণ দিছে। নগৰখনৰ নাগৰিকসকলে যিভাগে ৰাজহ দিব লাগে, যি ৰেভিনিউ দিব লাগে দিছে, তাৰ বিনিময়ত সুবিধা কি পাইছে? শিমলুগুৰি নগৰত পানী নিষ্কাশনৰ ব্যৱস্থা নাই। নলা নৰ্দমাৰ পানী ওলাই যাবলৈ এতিয়ালৈকে ব্যৱস্থা শেষ হোৱা নাই। কিন্তু প্ৰতিখন নগৰ সমিতি গঠন হওঁতে ফুটপাথ বনোৱা হয়, পদপথ বনোৱা হয়, নলা নৰ্দমা বনোৱা হয়, পানীবিলাক তালৈ নাযায়। এই হৈছে শিমলুগুৰি নগৰ। আৰু এই শিমলুগুৰি নগৰত এইটো মই দেখাইছো চাওক, এই যে দেখিছে এইটো হৈছে দুৰ্গা দেৱীক বিসৰ্জন দিয়া ঘাট। ইয়াত দুৰ্গা দেৱীক বিসৰ্জন দিয়া হয়। দুৰ্গা দেৱীক বিসৰ্জন দিয়া এই ঘাটটোৰ যাবলৈ ৰাস্তা আছেনে আপোনালোকে চাওকচোন। তাত জাবৰ পেলাই যিদিনাখন দশমী হ'ব সেইদিনাখন চফা কৰি তাত কাৰ্পেট পাৰি দিব। আৰু কাষত দেখিছে পেচাব ঘৰ নিৰ্মাণ কৰিছে। আৰু কিন্তু তাৰ কাষত এইটো কালী মন্দিৰ। এইবিলাকে হৈছে আমাৰ পৰিকল্পনাহীন কিছুমান আঁচনি, কিছুমান কাম, যিবিলাক কামৰ সদায় জিয়াটো ভুগিবলগীয়া হৈছে শিমলুগুৰি নগৰৰ ৰাইজে। আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি তেখেতসকলে, ব্যৱসায়ীসকলে আজি নাট্য সমিতি, জ্যেষ্ঠ নাগৰিকসকল, তাৰপিছত আপোনালোকৰ ই ৰিক্সা চালক সন্থা, মেজিক চালক সন্থাই এই সকলোৱে মিলি শিমলুগুৰি নগৰ দিনৰ 12 বজালৈকে বন্ধ কৰিবলগীয়া হৈছে। পথ অৱৰোধৰ কাৰ্যসূচী ল'বলগীয়া হৈছে। বহুত কথা আহিছে, বহুত কথাই ওলাইছে, বহুত কথা ৰাইজৰ মুখত শুনিবলৈ পাইছো। লাজ লাগিছে। নিজৰ নগৰখন ইমান অপৰিষ্কাৰ এখন নগৰত আমি বাস কৰোঁ। গোটেই জাবৰ। আমি শিমলুগুৰি ৰেলৱে জংচন, এইটো চাওক, শিমলুগুৰি ৰেলৱে জংচনৰ পৰা যেতিয়া আমি ওলাই আহিম আমাক আদৰণি জনাব এখিনি জাবৰে। অথচ শিমলুগুৰি পৌৰসভা, মিউনিচিপালিটি বোৰ্ড আছে শিমলুগুৰিত। ইয়াত যে ব্যৱসায়ীসকল আছে তেওঁলোকে জাবৰ জোঁথৰ পেলায় আৰু সেই জাবৰ জোঁথৰ নিবৰ কাৰণে তেওঁলোকে টেক্স দিবলগীয়া হয়, টেক্সো দিয়ে, কিন্তু জাবৰ জোঁথৰ আঁতৰি নাযায়। দুৰ্গন্ধৰ সৃষ্টি হয়, নাগৰিকসকলে তাত জীয়াই থকাৰ সমস্যা হৈ যায়, ইমানেই দুৰ্গন্ধৰ সৃষ্টি হয়। য'ত আপোনাৰ গাহৰি চৰি আছে, আপোনালোকে চাওক, য'ত গাহৰি চৰি আছে সেই নগৰখন কেনেকৈ পৰিষ্কাৰ হ'ব? কোনে পৰিষ্কাৰ কৰিব? আপুনি মই পৰিষ্কাৰ কৰিব লাগিব। আপুনি মই পৰিষ্কাৰ কৰি এডোখৰ নিৰ্দিষ্ট স্থানত জাবৰ জোঁথৰবিলাক জমা কৰি দিম।
তাৰ পিছত যদি সপ্তাহ সপ্তাহ ধৰি যদি নগৰ সমিতিয়ে নিনিয়ে তেতিয়া আমি কি কৰিম আচৰিত হ'ব যে এখন ডাম্পিং গ্ৰাউণ্ড নাই ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ হৈছিলে যেতিয়া ইয়াত বীৰেন্দ্ৰ মিত্তাল ডাঙৰীয়া আছিলে ডিসি হৈ তেতিয়া এখন ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰা হৈছিলে সেই ডাম্পিং গ্ৰাউণ্ডত এতিয়ালৈকে জাবৰ জোথৰ নপৰে তালৈ যোৱা ৰাস্তাটো নিৰ্মাণ নহল তালৈ যোৱা ৰাস্তাটো নিৰ্মাণ নহল তাৰ পিছত নাগৰিক হিচাপে যিখিনি দিব লাগে নগৰখনৰ বাসিন্দাসকলে সেই বস্তুখিনি দিয়াত কিন্তু কৃপণালি কৰা নাই বা সেইখিনি লোৱাটো কিন্তু তেওঁলোকে অকণমানো মানে সহানুভূতি প্ৰদৰ্শন কৰা নাই যে আমি এইটো সুবিধা দিব পৰা নাই কাৰণে এইটো সুবিধা দিছো এতিয়া অসমমালা ৰাস্তা নিৰ্মাণ হৈ আছে অসমমালা ৰাস্তা নিৰ্মাণ হৈ আছে ৰাইজে যিটো জিয়াটো ভুগিছে পদপথ নিৰ্মাণৰ নামত সেই কথাটো কোনেও উপলব্ধি কৰিব নোৱাৰে এতিয়া বহু কথাৰ মাজত মাজে মাজে নগৰ সমিতিৰ এগৰাকী চাকৰিয়ালৰ কথা আহে তেখেতৰ ময়মতালিৰ কাৰণে হৈছে তেখেতৰ ময়মতালিৰ কাৰণে হৈছে এই কথাবিলাক উদ্ধতম কৰ্তৃপক্ষই চোৱাৰ প্ৰয়োজন আছে কিয় নগৰখন পৰিষ্কাৰ নহয় আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বচ্ছ ভাৰতৰ কথা কৈ আছে স্বচ্ছ ভাৰতৰ কথা কৈ আছে কিন্তু শিমলুগুৰি নগৰ সমিতিয়ে এয়াই স্বচ্ছতা দেখুৱাইছে আমি কিমান স্বচ্ছকৈ এখন নিজৰ ঠাইডোখৰ ৰাখিছো এই কথাবিলাক কিন্তু সমালোচনা কৰাৰ প্ৰয়োজন আছে আৰু এই কথাবিলাক মই সেইকাৰণে সমালোচনা কৰিছো কথাবিলাক নেতিবাচক দৃষ্টিৰে নলব কথাবিলাক ইতিবাচক দৃষ্টিৰে চাওক যে যি স্থানীয় নিকায় নিগমৰ ওপৰত আমি নিকায় নিগমৰ ওপৰত আমি যেনেকৈ আস্থা ৰাখি ৰাইজে ভোটদান কৰি আপোনালোকক নিৰ্বাচন কৰি পঠায় কিবা এটা পৰিৱৰ্তন আহিব বুলি ভাবে কিবা এটা হ'ব বুলি ভাবে সেইকাৰণে হয়তো প্ৰতি বছৰে বদলি হৈ থাকে ৱাৰ্ড মেম্বাৰবিলাক যে বদলি হৈ থাকে ৱাৰ্ড কমিছনাৰবিলাক যে বদলি হৈ থাকে কোনেও সুফল ৰাইজক দিব পৰা নাই আৰু সেইকাৰণে আজি মই নকৰিম বোলা বিষয় এটা সমালোচনা কৰিবলৈ আগবাঢ়িছো মোৰ এটাই উদ্দেশ্য এখন নগৰ যিখন নগৰ শিৱসাগৰ জিলাৰ এখন ব্যস্ত বাণিজ্যিক নগৰ শিৱসাগৰ জিলাৰ এখন ব্যস্ত বাণিজ্যিক নগৰ য'ত ৰেলৱে জংচন আছে যি অঞ্চলত এখন সাপ্তাহিক বজাৰ আছে যি অঞ্চলত দৈনিক বজাৰ আছে দৈনিক বজাৰলৈ দৈনিক হাজাৰ হাজাৰ মানুহ আহে এটা গ্ৰামাঞ্চলক বৃহৎ গ্ৰামাঞ্চলক যি কেন্দ্ৰীভূত হৈ যি অকণমান নগৰ আছে সৰু নগৰখনক অন্তত পৰিষ্কাৰ কৰি ৰাখিবলৈ তাৰ বাট পথকেইটা সুন্দৰ কৰি ৰাখিবলৈ তাৰ নাগৰিকসকলক সুস্বাস্থ্যকৰ এটা পৰিৱেশ দিবলৈ নগৰ যি পৌৰসভা আছে শিমলুগুৰি পৌৰসভাই অন্তত দায়িত্ব গ্ৰহণ কৰক অন্তত ইতিবাচক দৃষ্টিৰে কিছুমান কথা চিন্তা কৰক সকলো কথাতে কেৱল কমিছন বা অন্যান্য বিষয়বিলাকে চিন্তা নকৰিব আপোনালোকে যেটো ৰাজহ লৈছে আপোনালোক ৰাইজৰ ওচৰত নাগৰিকৰ দায়বদ্ধ আপোনালোকে যেটো ৰাজহ লৈছে যেটো আপোনালোকে ৰেভিনিউ লৈছে যেটো আপোনালোকে ট্যাক্স লৈছে তেতিয়া হলে আপোনালোক নাগৰিকৰ ওচৰত দায়বদ্ধ ব্যৱসায়ীৰ ওচৰত কাৰণ ব্যৱসায়ী দোকানৰ পৰা আপোনালোকে ট্যাক্স লয় ব্যৱসায়ীৰ ওচৰত দায়বদ্ধ আপোনালোক আৰু সেই কামখিনি আপোনালোকে কৰি দিব লাগিব এই কথাখিনি মই কলো মই নকওঁ বুলি ভাবি মই কৈছো মই ইতিবাচক কথাই পাতো কিন্তু আজি নেতিবাচক কিছুমান কথাৰে মই ইতিবাচক এটা চিন্তা কৰিলো এই কথাখিনি যিমান পাৰে সিমান শিমলুগুৰিবাসী ৰাইজে শ্বেয়াৰ কৰক যে মন্ত্ৰী মহোদয়ৰ ওচৰত নগৰ উন্নয়ন মন্ত্ৰী মহোদয়ৰ ওচৰত বা প্ৰধানমন্ত্ৰী মহোদয়ৰ সমীপে এই বাৰ্তাখিনি যাওক যে এনেকে আমি দোকান পোহাৰ বন্ধ কৰি প্ৰতিবাদ কৰিবলগীয়া হৈছে শিমলুগুৰি নগৰৰ নাগৰিকে মাত্ৰ স্বচ্ছতাৰ কাৰণে মাত্ৰ পথটোৰ কাৰণে আমি নিজৰ স্বাস্থ্যৰ কাৰণে যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি স্বচ্ছ অসম স্বচ্ছ ভাৰতৰ কথা কৈছে সেই স্বচ্ছ অসম স্বচ্ছ ভাৰতৰ এই প্ৰতিফলন এনেকৈ ঘটিছে শিমলুগুৰিত এনেকৈ এইবিলাক মাত্ৰ বিজ্ঞাপনতেই সোমাই আছে বা কেতিয়াবা দুখন এখন ফটো মাৰিবলৈ হাতত ঝাৰু লৈ থকা কেইজনমান বিষয়াক দেখুওৱা হৈছে তাৰ বাহিৰে অন্য একো নাই স্বচ্ছতা নামত শূন্য ৰাস্তা পথৰ নামত শূন্য এই কথাকেইটা নিশ্চয় সকলোৱে শ্বেয়াৰ কৰি সকলোৱে অৱগত কৰক ভিডিঅ'টো ইমান সময় চোৱাৰ কাৰণে ধন্যবাদ নমস্কাৰ।